दुमनि प्रगति हायर सेकेन्डारि फरायसालियाव HSLC आरो HS आनजादाव उथ्रिसार जानो हानाय फरायसाफोरखौ बरायदों। बाक्सा जिल्लानि मुसलपुर महकुमानि सिङाव थानाय दुमनि प्रगति हायर सेकेन्डारि फरायसालियाव गोरायुं गदाधर दासनि दैदेननायाव दुमनि प्रगति हायर सेकेन्डारि फरायसालियाव फरायनानै देग्लायनि HSLC आरो HS आनजादाव उथ्रिसार जानो हानाय फरायसाफोरखौ बरायदों। मख'जाथावदि दुमनि प्रगति हायर सेकेन्डारि फरायसालिनिफ्राय गासै 65 सा फरायसाफोरा देग्लायनि मेट्रिक आनजादखौ होदोंमोन। बेनि मादाव गासै 2 फरायसाया सेथि थाखोआव, 26 सा फरायसाफोरा नैथि थाखोआव आरो 9 फरायसाफोरा थामथि थाखोआव उथ्रिसार जानो हायो। दुमनि प्रगति हायर सेकेन्डारि फरायसालिनिफ्राय आरिमु आयदाजों फरायनानै HS आनजादाव गासै 100 सा फरायसाफोरा आनजाद लिरदोंमोन। बिनिनो सासे फरायसाया डिस्टिंक्शन, 3 फरायसाया स्टार, सेथि थाखोआव गासै 28 सा, नैथि थाखोआव गासै 42 सा आरो थामथि थाखोआव गासै 25 सा फरायसाफोरा उथ्रिसारनो हानायखौ मिथिहोदों। আজি আমাৰ যেটো অনুষ্ঠান আমি এই অনুষ্ঠানটো আমাৰ যিখন বিদ্যালয় প্ৰগতি উচ্চতৰ মাধ্যমিক বিদ্যালয় সোণাপুৰ দুমুনি বাক্সা জিলাত অৱস্থিত। আমাৰ বিদ্যালয়খন টি গাৰ্ডেন এৰিয়াত অৱস্থিত, বিশেষকৈ আমাৰ ইয়াত দুমুনি চাহ বাগিচা আছে। আমি এই বিদ্যালয়খনত ক্লাছ 1 to 12 লৈকে আমাৰ 13টা ক্লাছ আছে। ইয়াত সেই অনুসৰি আমি ইয়াত পাঠদান কৰি আহিছোঁ। আজি আমাৰ যেটো অনুষ্ঠান আমি সম্বৰ্ধনা অনুষ্ঠান পাতিছোঁ। ইয়াত আমাৰ যিখিনি HSLCৰ ল'ৰা ছোৱালী মানে শিক্ষাৰ্থীৰে পাছ কৰিলে আৰু উচ্চতৰ মাধ্যমিক কলা শাখাৰ যেটো ল'ৰা ছোৱালী আমাৰ বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ তেওঁলোকে কৃতিত্বৰে উত্তীৰ্ণ হ'ল, তেওঁলোকক সম্ভাষণ দিয়াৰ বাবে আজি আমাৰ এই অনুষ্ঠানটো আমি ইয়াতে অনুষ্ঠুপীয়াকৈ মানে উদযাপন কৰিছোঁ। আমাৰ যিখিনি হয় আৰু এনেকুৱা এটা আজিকালি পৰিস্থিতি হৈছে যে এতিয়া যেটো ব্যক্তিগত শিক্ষানুষ্ঠানৰ প্ৰতি যেটো আগ্ৰহী ল'ৰা ছোৱালীৰ বা অভিভাৱকবিলাকৰ, ল'ৰা ছোৱালীটো নাজানে এই ক্ষেত্ৰত কোনটো অনুষ্ঠান ভাল, ব্যক্তিগতই ভাল নে আমাৰ এইটো চৰকাৰীয়ে ভাল। এইটো কিন্তু আমাৰ গাৰ্জেনবিলাকে এইটো এনেকুৱা ভাৱ এটা কৰিছে যে ব্যক্তিগত আচলতে বহু পৰিমাণে ভাল নেকি। কিন্তু কথা হ'ল আমাৰ বিদ্যালয়ত প্ৰতি বছৰে আমি আজি বহু বছৰ আমি 100% ইয়াত মানে ৰিজাল্ট কৰিছোঁ হায়াৰ ছেকেণ্ডাৰীত। কথা এটা আমি প্ৰমাণ কৰিও দিছোঁ যে ব্যক্তিগতই নহয়, যে আমাৰ যিখিনি চৰকাৰী বিদ্যালয় আছে এই বিদ্যালয়খনে ভাল ৰিজাল্ট কৰিবলৈ সক্ষম। আচলতে আমাৰ ইয়াত শিক্ষকৰ কিছু অভাৱ আছে বা আন্তঃগাঁথনিয়ে নহয় বা বাকী যিবিলাক বিভিন্ন দিশ, এই দিশটোত বহু পৰিমাণে অভাৱ অভিযোগ আছে। আজি 6 জন শিক্ষকৰ পদ খালী, তেনেকুৱা কেৰাণী আজি আমাৰ নাই। তৎসত্ত্বেও আমি মানে কি কৰিছোঁ যে এই ৰুমৰ অভাৱ, আমাৰ প্ৰতিটো 6ৰ পৰা মানে 12 লৈকে আমাৰ ছেকশ্যন আছে। ছেকশ্যন থকাৰ পিছতো আমাৰ এটা ক্লাছহে আমি মানে কৰিবলৈ সক্ষম হৈছোঁ, কিয় ৰুমৰ অভাৱ আৰু শিক্ষকৰ অভাৱ। তাৰ মাজত আজি আমাৰ 91.06% লৈ বিস্মিতা চৌধুৰীয়ে যেটো ৰিজাল্ট কৰিলে, তেওঁ হয়তো সৌভাগ্যক্ৰমে যদি আৰু 16 মাৰ্ক পালেহেঁতেন হয়তো 10 নম্বৰ যেটো আমাৰ ৰেংক, সেই ৰেংকত তেওঁ গৈ কিনে 10 নম্বৰৰ ভিতৰতে থাকিব পাৰিলেহেঁতেন। যিয়ে হওক তেওঁৰ আৰ্থিক অৱস্থা বহুতেই মানে বেয়া। আমাৰ আৰু দুজনীও মানে ষ্টাৰ মাৰ্ক লাভ কৰিছে তেনেকুৱা। এতিয়া আমি এই সংগ্ৰামৰ মাজত আমি প্ৰতিপন্ন কৰিবলৈ মানে পাৰিছোঁ এইটোৱে যে আমাৰ যিখিনি চৰকাৰী বিদ্যালয়, এই বিদ্যালয়খিনিক যদি চৰকাৰৰ ফালৰ পৰা সা সুবিধা দিয়ে, নাইবা এই যিখিনি আমাৰ ওচৰে পাজৰে যিখিনি অভিভাৱক অভিভাৱিকা আছে তেওঁলোকক আহ্বান জনাওঁ যে তেওঁলোকে আমাৰ এই বিদ্যালয়বিলাকত ছাত্ৰ ছাত্ৰীক এডমিশ্যন দিয়াৰ পিছত তেওঁলোকে শিক্ষক শিক্ষয়িত্ৰী, প্ৰধান শিক্ষক নাইবা অধ্যক্ষ তেওঁলোকৰ লগত যদি, যিহেতু অনুষ্ঠানখন ৰাইজৰ অনুষ্ঠান, ৰাইজ যদি আহি ৰাইজে যদি লাগে গাৰ্জেন হিচাপে, যে তেতিয়াহ'লে আৰু মানে যেটো আমাৰ শৈক্ষিক যেটো মানদণ্ড সেইটো বহু পৰিমাণে আৰু উন্নত হ'ব। কিন্তু আমি দেখিছোঁ আজি আমি যেতিয়া গাৰ্জেন মিটিং দিয়া হয় তেতিয়াহ'লে কি হয় যে বহু গাৰ্জেণ্টে সেই মিটিঙত অনুপস্থিত থাকে। তেওঁলোকে নাজানে তেওঁলোকৰ ল'ৰা বা ছোৱালীটোৰ অগ্ৰগতি কেনেকুৱা বা তেওঁলোকৰ কি এটা মানে প্ৰতিভা আছে, সেই প্ৰতিভাটো বিকাশ কৰিবলৈ আমি কি ধৰণে উৎসাহ দিম। আৰু আমাৰ এই বছৰ 820 জন ছাত্ৰ ছাত্ৰী আছে। 820 জন ছাত্ৰ ছাত্ৰী প্ৰতিজনৰ ঘৰলৈ গৈ মানে অলপমান সময় দিয়াটোও কিছু পৰিমাণে অলপমান অসুবিধা হৈ পৰে। তথাপি আমি গৈছোঁ, যিখিনি ছাত্ৰ ছাত্ৰীক আমি সজাগ কৰিব পাৰিছোঁ মানে হোম ভিজিটত গৈ আমি সেইখিনিকো মানে তেওঁলোকক এলাৰ্ট কৰিছোঁ, গাৰ্জেণ্টকো কৰিছোঁ। আৰু আজিৰ যেটো ৰিজাল্ট,
আমাৰ মানে এই দিছিলে 100 জনে আমাৰ পৰীক্ষা দিছিলে তাৰে 96 জনে মানে আমাৰ পাছ কৰিছে নহয় হায়াৰ ছেকেণ্ডাৰী এইচএছত মেট্ৰিকত আমাৰ 65 জনে দিছিলে তাৰে 65 জনৰ 37 জনে পাছ কৰিছে 38 জনৰ মানে এই হৈছে 28 জনৰ বেয়া হৈছে মেট্ৰিকত আমাৰ ফাৰ্ষ্ট ডিভিজন আছে মানে এই দুজন ফাৰ্ষ্ট ডিভিজন আছে হায়াৰ ছেকেণ্ডাৰী 27 জন ফাৰ্ষ্ট ডিভিজন আৰু 42 জন সেকেন্ড ডিভিজন আৰু 27 জন থাৰ্ড ডিভিজন আপোনালোকৰ স্কুলত মাষ্টৰ নাই বা ৰুম নাই বুলি কৈছে ইয়াক লৈ পেলাই চৰকাৰক কি আহ্বান জনাব আমি আহ্বান জনাইছোঁ সিদিনা এমাহমান আগতে ডিচি আইএছ ডিঅ সব ধৰি কিনে এনেকুৱা এখন মিটিং হৈছিলে তেতিয়া আমাৰ মুছলপুৰ যিখন সিনিয়ৰ সেকেন্ডাৰী স্কুল তেওঁলোকৰ তাত অৱগত কৰিছিলোঁ এইটো অৱস্থাটো যে এই অৱস্থাটোতে ডেস্ক বেঞ্চৰ কাৰণে আমি যোৱাবাৰে 3বাৰ মানে তেওঁলোকে ফৰ্মেট বিচাৰিলে 3বাৰ আমি এপ্লাই কৰিলোঁ আজি আমাৰ 140 জন এই ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন হৈছে এতিয়া আমি যিখন আমাৰ স্কুল পৰিচালনা সমিতি আমি এনেকুৱা ভাবি আছোঁ এতিয়া তেওঁলোকক ক'ত বহুৱাম এনেকুৱা এটা পৰিস্থিতি হৈছে বা তেওঁলোকক বহুৱাবলৈ আমাৰ ৰুমৰো অভাৱ যেন হৈ গৈছে এতিয়া কাৰণ আমাৰ 216 জন যোৱাবাৰৰ মানে এতিয়া ছেকেণ্ড ইয়াৰ পাইছে তেওঁলোক এই যিটো হলত আমি মিটিং পাতিছোঁ এই হলটোত তেওঁলোককে ক্লাছ কৰিবলৈ লাগে এটা তেনেকুৱা এটা হলৰ আমাক খুবেই প্ৰয়োজন হৈছে যিহেতু আৰু 140 জন ল'ৰা ছোৱালী আহি আছে ডেস্ক বেঞ্চৰ অভাৱ এটা তেওঁলোকক বহুৱাবলৈ আমি কিছু যোৱাবাৰ আমি 1 লাখ টকাৰ ডেস্ক বেঞ্চে বনাইছিলোঁ ফাৰ্ষ্ট ইয়াৰৰ কাৰণে এইবাৰ আমি আৰু বনাব দিছোঁ যে 30 জনমান ডেস্ক বেঞ্চ আমি বনাব দিছোঁ কিন্তু কথা হ'ল এই যে বনাব দিছোঁ আমি এই পইচাখিনি আমি হয়তো স্কুল মেনেজমেণ্টৰ ফালৰ পৰা কৰিব লগা হৈছে যদি আমাক বিভাগৰ ফালৰ পৰা এইটোত মানে আমাক কিছু অৰিহণা দিয়ে যে আমাৰ যিটো অৱস্থা এতিয়া আমি চৰকাৰক জনাই আছোঁ যে আমি কি মানে অভাৱত ভুগি আছোঁ এইখিনি অভাৱ যদি পূৰণ কৰাৰ কাৰণে চেষ্টা কৰে আজি হয়তো প্ৰধানমন্ত্ৰীয়ে যিটো মুখ্যমন্ত্ৰীয়ে আমাৰ যিটো কথা ক'ব লগা হৈছে যে 10 বছৰৰ ভিতৰত মানে হয়তো শিক্ষকক ভিআৰএছে দিব লাগিব নেকি এনেকুৱা এটা দুখজনক কথা যে ক'ব লগা হৈছে মই এইটো ভাবোঁ যে অনুষ্ঠানখন আজি মই এবছৰ চলালোঁ অধ্যক্ষ হিচাপে যে যদি আমাক পৰ্যাপ্ত পৰিমাণে সুবিধা দিয়ে শিক্ষক যদি আমাৰ ইয়াত মানে পৰ্যাপ্ত পৰিমাণে নিয়োগ কৰে তেতিয়ালৈকে মুখ্যমন্ত্ৰী মহোদয়ে আমাক এই কথাষাৰ ক'ব লগাই নহ'ব যে আমি ভিআৰএছ নহয় যে আমাৰ প্ৰাইভেটৰ পৰা বহু ল'ৰা ছোৱালী এইবাৰ মানে এলপি ছেকশ্যনতো আহিছে 6ত আহিছে 9ত আহিছে আৰু 10তো আহিবলৈ বহুত এই কৰিছিল কিন্তু অলপমান যেহেতু ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত বা 80 জন এতিয়া আমাৰ ল'ৰা ছোৱালী ক্লাছ 10ত আছে 80 জন ল'ৰা ছোৱালী যেনে তেনেকৈ আমি বহুৱাওঁ 4 জন 5 জন এনেকৈ বহিব লগা হয় কিন্তু যদি এই সুবিধাখিনি যদি আমাৰ থাকিলেহেঁতেন আৰু প্ৰাইভেটৰ পৰা আহিব বিচৰা যিখিনি ল'ৰা ছোৱালী আমি তেওঁলোকক এডমিশ্যন দিব পাৰিলোহেঁতেন কিন্তু আন্তঃগাঁথনিয়ে হওক বা এনেকুৱা কিছুমান যিটো নিম্নতম আমাৰ সুবিধা সেই সুবিধাখিনিৰ কিছু অভাৱৰ কাৰণে আমি অলপ পিছুৱাই থাকিব লগা হৈছে গতিকে এই চেনেলৰ জৰিয়তে মই এইটো বিচাৰিছোঁ যে আমি যিহেতু স্বায়ত্ত শাসনৰ অন্তৰ্গত আমি এটা বিটিচিৰ পৰা বিটিআৰ হৈছে গতিকে আৰু অধিক আমি সুবিধাৰ বাবে হয়তো আমি বিটিআৰ পাইছোঁ এতিয়া আমি কামনা কৰিছোঁ যে আমাৰ চিফ মহোদয় আছে তেখেতে শিক্ষা বিভাগতো যিহেতু ইএম হিচাপে আছে গতিকে তেওঁলোকক মই এইটো অনুৰোধ জনাইছোঁ মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় শিক্ষামন্ত্ৰী মহোদয় এই চেগতে মই কৰিব বিচাৰিছোঁ যে আপোনালোকে আমাক চৰকাৰী অনুষ্ঠানবিলাকত সা সুবিধা দিয়ক কি অভাৱত ভুগি আছোঁ তেওঁ আপোনালোকে আহক ফিল্ডলৈকে আমাৰ স্কুলৰ ভিতৰলৈকে আহক ভিতৰলৈকে আহি আমাক চাওক যে আমি কি অভাৱত ভুগিছোঁ এই অভাৱবিলাক পূৰণ কৰক তেতিয়া নিশ্চয় এনেকুৱা হ'ব যে চৰকাৰী বিদ্যালয় পূৰ্বৰ যেনেকৈ ভাল ৰিজাল্ট কৰিছিল আমি ভাল ৰিজাল্ট কৰিবলৈ নিশ্চয় সক্ষম হ'ম কি ডিপাৰ্টমেণ্টৰ শিক্ষক লাগে আমাৰ ইয়াত আৰ্টছৰ আছে আৰ্টছৰে লাগে বেছিকৈ আৰ্টছৰে আছে গোটেইখিনি ছাবজেক্ট ছ'চিয়েল ছায়েন্স ইংলিছ তেনেকুৱা বাকী আমাৰ যিখিনি চেনচন পষ্ট হিচাপে যিখিনি মেথছৰ আৰু ছায়েন্সৰ সেইখিনি আমাৰ ফুলফিলে আছে এজন মানে আমাৰ এই হৈ আছে ডেপুটেশ্যনত আছে এইটো এটা বৰ ডাঙৰ বিষয় যে আমাৰ ছায়েন্সৰ টিচাৰ মানে 4 জন আৰু প্ৰত্যেকতে ছেকশ্যন আছে কিন্তু এতিয়া এজন ডেপুটেশ্যনত আছে 2 বছৰ ধৰি এতিয়া ডেপুটেশ্যনত যদি মানে শুনিছিলোঁ মাজতে যে এমাহতকৈ বেছি মানে ছুটিত থকা শিক্ষকৰ এগেইনষ্টে মানে শিক্ষক মানে দি দিব তেনেকুৱা ৰিটায়াৰ্ড শিক্ষক সেইটো ব্যৱস্থা যদি হ'লহেঁতেন খুব উপকৃত হ'লোহেঁতেন আমি কাৰণ আমাৰ ছেকশ্যন আছে এজন শিক্ষক নাই 2 বছৰৰ বাবে আৰু তেওঁ হয়তো 23ৰ লাষ্টতহে আহিব এতিয়া সেইজনো আমি মানে অলপ অভাৱ অনুভৱ কৰি আছোঁ আমাৰ যিখিনি 3জন BSc টিচাৰ আছে
তেওঁলোকে এতিয়া 3টা 4টা এনেকুৱা ক্লাছ কৰিব লগা হয় এনেকুৱা যদি তেওঁৰ ঠাইত যদি এজন আমাক আৰু মানে এই 2 বছৰৰ কাৰণে নিয়োগ কৰিলেহেঁতেন টেম্পৰাৰিলি তেতিয়াহ'লে আমি আৰু সুবিধা পালোহেঁতেন হায়াৰ ছেকেণ্ডাৰী ছেকশ্যনত আচলতে আমি কি হৈছে যে যিখিনি আমাৰ 216 জন এই ছেকেণ্ড ইয়াৰত আমাৰ ল'ৰা ছোৱালী আছে যোৱাবাৰৰ এডমিশ্যন অনুসৰি যে তাতো আমি ছেকশ্যন কৰিব লগা অৱস্থা কিন্তু আমি কৰিব এই কাৰণে পৰা নাই যে আমাৰ ৰুমৰ অভাৱৰ বাবে হয়তো আমি ছেকশ্যন কৰিব পৰা নাই আৰু শিক্ষকো যিহেতু এটা বিষয়ত এজন আছে আৰু আমি হায়াৰ ছেকেণ্ডাৰী ছেকশ্যনৰ যিখিনি শিক্ষক এই শিক্ষকখিনিক আমি ছ'চিয়েল ছায়েন্স ইংলিছ অসমীয়া এইটো আমি লোৱাৰ ছেকশ্যনত অৰ্থাৎ 9, 10, 8 এনেকুৱা ছেকশ্যনত আমি নিব লগা হৈছে গতিকে এইটোৰ কাৰণে মানে মই এই চেনেলৰ মাধ্যমেৰে এইটো আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ যিখিনি শিক্ষক ভেকেণ্ট হৈ আছে সেইখিনিক যদি পূৰণ কৰি দিয়ে অতি শীঘ্ৰে কাৰণ এতিয়া টেটৰ মাধ্যমতে যিহেতু শিক্ষক নিযুক্তি দিয়া হয় সেইখিনি হ'লে আমি যথেষ্ট উপকৃত হ'ম আৰু বিদ্যালয়খনৰ যিটো শৈক্ষিক মানদণ্ড এই মানদণ্ডটো আগুৱাই নিব পাৰিম বুলি আশা ব্যক্ত কৰিছোঁ হয় নমস্কাৰ মোৰ নাম শ্ৰী বিস্মিতা চৌধুৰী মই প্ৰগতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িছিলোঁ আৰু মই এইখন স্কুলৰ পৰাই 2022 বৰ্ষৰ দ্বিতীয় বৰ্ষৰ চূড়ান্ত পৰীক্ষাত গোটেইকেইটা বিষয়তে লেটাৰ মাৰ্ক সহ ডিষ্টিংশ্যন পাই পাছ কৰিছোঁ মই 91.6% পাইছিলোঁ আৰ্টছত পঢ়িছিল না স্যাৰ হয় মই আৰ্টছত পঢ়িছিলোঁ তুমি কেই ঘণ্টা পঢ়িছিলা আচলতে মই বেছি পঢ়িব টাইম পোৱা নাছিলোঁ ঘৰৰ কামতো সহায় কৰিছিলোঁ সেইবাবে মই 5 বা 6 ঘণ্টাই পঢ়িছিলোঁ হয়তো যদি আৰু অলপ পঢ়িলোহেঁতেন তেন্তে মই স্থান দখল কৰিবলৈ সক্ষম হ'লোহেঁতেন ডিগ্ৰীটো তেনেকৈ ভবা হোৱা নাই শিক্ষাগুৰুসকলেও অকণ দিহা পৰামৰ্শ দিব লাগিব মা দেউতাইও পাৰিব লাগিব জীৱনত কি উদ্দেশ্য আছে কি আচলতে ভাবিছা পঢ়ি পেলাই হয় মই এজন এডভকেট হ'ব বিচাৰোঁ আৰু প্ৰশাসনিক বিষয়া হোৱাৰো এটা ইচ্ছা আছে কি মেজৰ ল'ব পলিটিকেল ছায়েন্সত ল'ম বুলি ভাবিছোঁ তুমি অন্য যে ষ্টুডেণ্টছ আছে তেওঁলোকক কি ক'ব বিচাৰা হয় তেওঁলোকে যাতে মোতকৈ ভাল ৰিজাল্ট কৰিবলৈ আৰু দুগুণ উৎসাহেৰে বা দুগুণ কষ্টৰে পঢ়ে সেইটো মই আশা কৰিছোঁ তেওঁলোকৰ পৰা আৰু মই শিক্ষাগুৰুসকলক বা মোৰ মা দেউতাক যিখিনি দিব পৰা নাই সেইখিনি তেওঁলোকৰ শিক্ষাগুৰু আৰু মাক দেউতাকক দিয়ক সেয়াই মোৰ তেওঁলোকৰ ওপৰত আশা তোমাৰ ঘৰত মা দেউতাই কি কাম কৰে মোৰ দেউতা এজন খেতিয়ক আৰু মোৰ মা অংগনবাড়ী কৰ্মী मोनसे फोसावथाय खैराबारि उपेन्द्र नेशनेल एकाडेमि फरायसालियाव देग्लायनिफ्राय 10 थाखोनि मुं थिसननाया सोलिगासिनो फरायसुला आरो फरायसुलिफ्रा थाखो 10आव मुं थिसननो गोनो गोथो जानानै दंब्ला एबा देग्लायनि मेट्रिक आनजादाव उथ्रिना गुबुन फरायसालिमाफोराव मुं थिसननायाव मानिबाफोर जेंना नुजाथिदोंब्ला नोंथांमोना जिंगा दासि खैराबारि उपेन्द्र नेशनेल एकाडेमि फरायसालिया नोंथांमोननो थाखो 10नि सोलोंथाय लानो खाबु होदों आरो बे फरायसालियाव दा मुं थिसननाया सोलिगासिनो दं बे फरायसालिया उदालगुरि जिल्लायाव दं मख'जाथावदि बे फरायसालियाव देग्लायनि मेट्रिक आनजादाव गासै 80 सा फरायसुला फरायसुलिफ्रा गासैबो मोजां जौखोन्दो लानानै उथ्रिसार जानो हादों बे फरायसालियाव थानो थाखाय हस्टेलनिबो सुबिदा मोननो हागोन गोबां मिन्थिनो थाखाय 600035767223 84866100047 आरो 9101511040 जानबुं अनजिमायाव जगाजग खालामनो हागोन